Welcome there everyone to my YouTube channel Wahid's Math World. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত মই কেইটামান MCQ মাল্টিপল চইচ কুৱেশ্যনছ মই তোমালোকক দিম বুলি ভাবিছোঁ। হেতু অহা 2026 HSLC এক্সামিনেশ্যনত অহাৰ বেছি সম্ভাৱনা আছে। আৰু মই চেপ্টাৰটো দিছোঁ বহুপদ অৰ্থাৎ পলিনমিয়েলছ। তোমালোকে চাবা মই ইয়াৰ আগৰ ভিডিঅ'টোত ভালে কেইটামান মাল্টিপল চইচ কুৱেশ্যন অৰ্থাৎ MCQ মই দিছোঁ আৰু আজি কেইটামান দিম। তোমালোকে অতি মনোযোগেৰে চাবা আৰু শুনিবা, নিশ্চয় তোমালোকৰ উপকাৰত আহিব। চোৱা তোমালোকে 15 নম্বৰ 14 নম্বৰলৈকে মই দিছোঁৱে। তলৰ কোনটো বহুপদ নহয়? অপশ্যন 4টা আছে, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা। তলৰ কোনটো বহুপদ নহয়? চাবা 1/x + 3 আৰু বাকীবিলাক চাবা, এইটো ত্ৰিঘাত বহুপদ, এইটো ৰৈখিক বহুপদ, এইটো হ'ব কি ত্ৰিঘাত বহুপদ। এই যে আমাৰ 1/x + 3 এইটো x হ'ব চলক, চলকেৰে কি হৈছে হৰণ হৈ আছে। চলকটো ক'ত আছে? হৰত আছে, ইয়াত বাকীবিলাকত নাই। গতিকে চলক হৰ হৈ থাকিলে সেইটো বহুপদ নহয়। চলকৰ ঘাত যদি ভগ্নাংক হয় সেইটো বহুপদ নহয়। চলকৰ ঘাত যদি মাইনাছ থাকে সেইটো বহুপদ নহয়। গতিকে আমাৰ ইয়াৰ অপশ্যনটো কোনটো হ'ব? অপশ্যন এটো কাৰেক্ট, 1/x + 3। নিশ্চয় তোমাৰ ক্লিয়াৰ হৈছে। মই মোৰ ভিডিঅ'টোত আগৰ ভিডিঅ'বিলাকত ধুনীয়াকৈ ক্লিয়াৰ কৰি দিছোঁ কোনবিলাক পদ বহুপদ নহয়, কোনবিলাক ৰাশি বহুপদ নহয়, ধুনীয়াকৈ দিছোঁ, তোমালোকে চাই ল'বা। 16 নম্বৰ চোৱা, x² + 3x + k এটা 0, 2, তেন্তে k ৰ মান কি হ'ব? এটা 0 কি আছে? 2। 0 মানে কি? এই চলকৰ মান। চাবা মই ধুনীয়াকৈ বুজাই দিছোঁ চলকৰ মান। ইয়াত চাবা তোমালোকে x² + 3x + k। চলকৰ মান যদি এইটো মানে এটা 0 থাকে তেতিয়া আমি 0 দিব পাৰোঁ। গতিকে চলকৰ মান তাৰমানে 0টোৰ মানকে 2 আছে। 2² + 3 × 2 + k = 0। চাই ল'বা। 4 + 6 + k = 0। 10 + k = 0। কেটো তোমালোকে ৰাখি দিয়া আৰু এই 10 ইফালে প্লাছ হৈ আছে, ইয়াত প্লাছ চিহ্ন আছে, এই 10টো ইফালে দিয়া -10 হ'ব। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো। গতিকে k ৰ মান কি হ'ব? -10। ইয়াত চাবা তোমালোকে k ৰ মান কি হ'ব? -10। চ' অপশ্যন বি কাৰেক্ট। ধুনীয়া, তোমালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে। 17 নম্বৰ চাবা, যদি লেখ এটা x অক্ষক এটা বিন্দুত ছেদ কৰে তেন্তে বহুপদটো হ'ব। এটা বিন্দুত ছেদ কৰিলে তাৰ শূন্যৰ সংখ্যা হ'ব 1। ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ, ত্ৰিঘাত বহুপদ এটাও নহয়। চাবা ৰৈখিক বহুপদৰ লেখবিলাক হয় ৰেখা, সেইকাৰণে তাৰ নাম হৈছে ৰৈখিক। ৰৈখিক মানে ৰেখাৰ পৰা আহিছে। ৰৈখিক মানে এনেকুৱা হ'ব, লেখবিলাক হ'ব, এইটো x অক্ষ, এইটো y অক্ষ যদি হয়, লেখবিলাক এনেকুৱাও হ'ব পাৰে, বা লেখটো এনেকুৱাও হ'ব পাৰে, এনেকুৱাও হ'ব পাৰে। তাৰমানে এডাল ৰেখা হ'ব। ৰেখা হ'লে কি হ'ব? এটা বিন্দুত x অক্ষৰ এটা বিন্দুত ছেদ কৰিছে, এইটো x অক্ষক এটা বিন্দুত ছেদ কৰিছে। গতিকে কি হ'ব? ৰৈখিক বহুপদ হ'ব। 17 নম্বৰটো কি হ'ব? ৰৈখিক বহুপদ হ'ব। অপশ্যন এ কাৰেক্ট। 18 নম্বৰ চাবা তোমালোকে, এটা দ্বিঘাত বহুপদৰ শূন্যৰ সমষ্টি আৰু গুণফল ক্ৰমে -5 আৰু 6 বহুপদটো কি? এটা দ্বিঘাত বহুপদৰ শূন্যৰ সমষ্টি, সমষ্টি মানে যোগফল, শূন্য দুটাৰ যোগফল -5 আৰু গুণফল মানে পূৰণফল 6। তোমালোকে চাবা, এইটো ধুনীয়াকৈ মই কৈ দিম তোমালোকক। এতিয়া যোগফল
শূন্য দুটাৰ যোগফল ইয়াত কি আছে -5 দিয়া আছে। আমি জানো শূন্য দুটাৰ যোগফল আছে কি -b/a। যদি এইটো আদৰ্শ দ্বিঘাত বহুপদ হয় তেতিয়াহ'লে আমি এইটো চাবা, ইয়াতে চাবা এইটো হ'ল -xৰ সহগ আৰু এইটো হ'ব কি x² সহগ। এইটো আহি গ'ল। এইটোক আমি এনেকৈ লিখিব পাৰোঁ -5/1 লিখিব পাৰোঁ। গতিকে -b/a হৈ গ'ল। নেক্সট আমাৰ আছে কি শূন্য দুটাৰ গুণফল বা পূৰণফল। পূৰণফল কি আছে 6 আছে। পূৰণফল আমি এনেকৈ তোমালোকে জানা এইটো c/a c হ'ল ধ্ৰুৱক পদ, a হ'ল x² সহগ। ইয়াতো আমি এনেকৈ লিখিব পাৰোঁ 6/1 c/a। তেতিয়াহ'লে চাবা দুইটাতে চাবা তোমালোকে এই দুইটাতে চাবা a ৰ মান হ'ব 1, a ৰ মান 1। গতিকে আমি a ৰ মান কি পালোঁ, a ৰ মান পালোঁ 1, b ৰ মান কি পালোঁ, b ৰ মান হ'ব মাইনাছ কেঞ্চেল হ'ব, b ৰ মান হ'ব 5। চাবা c ৰ মান 6, c ৰ মান হ'ব 6। তেতিয়াহ'লে a ৰ মান, b ৰ মান আৰু c ৰ মান যদি আমি ইয়াত বহাই দিওঁ, এই আদৰ্শ দ্বিঘাত বহুপদক যদি আমি বহুপদত বহাই দিওঁ, a ৰ মান আছে কি 1, এইটো ইয়াত 1 বহাই দিলোঁ 1x² প্লাছ b ৰ মান 5 আছে, এই b জেগাত মই 5 বহাই দিলোঁ 5x। c জেগাত কি আছে 6। গতিকে আমি এই 1 নিদিলেও হ'ব, x² প্লাছ 5x প্লাছ 6। এইটো হ'ব আমাৰ কি দ্বিঘাত বহুপদ। তেনেহ'লে তোমালোকে চাবা নিশ্চয় ক্লিয়াৰ হৈছে এইটো 18 নম্বৰটো। 18 নম্বৰ তোমালোকে দিয়া আছে কি x² প্লাছ 5x প্লাছ 6, x² প্লাছ 5x প্লাছ 6। নিশ্চয় ডি অপশ্যনটো কাৰেক্ট, বাকী অপশ্যনটো কাৰেক্ট নহয়। ডি অপশ্যনটো কাৰেক্ট, x² প্লাছ 5x প্লাছ 6, x² প্লাছ 5x প্লাছ 6, ডি অপশ্যনটো কাৰেক্ট। নিশ্চয় তোমালোকৰ এইটো ভাল লাগিছে, ক্লিয়াৰ হৈছে। এতিয়া চাই 19 নম্বৰটো চাবা py = y² - 27 শূন্য দুটা কি কি। ইয়াৰ শূন্য দুটা আমি ধুনীয়াকৈ ওলাই দিব পাৰোঁ। তোমালোকক চাবা, তোমালোকে ইয়াত দিয়া আছে 19 নম্বৰটো এইখিনি গ'ল y² - 27 = 0। চাই ল'বা তোমালোকে। আমি y² ইয়াত ৰাখিলোঁ আৰু 27টো ইয়াত কি কৰিলোঁ ইফালে দিলোঁ। 27টো আমি এনেকৈ লিখিব পাৰোঁ 3 × 9 = 27 এনেকৈ লিখিব পাৰোঁ। গতিকে y = ±√3 × 9 আমি দিব পাৰোঁ। ইয়াৰ বৰ্গমূল লৈছোঁ, ইয়াৰ বৰ্গমূল ল'লোঁ। গতিকে আমি প্লাছ মাইনাছ এই 9ৰ বৰ্গমূল কি আছে 3 হয়, আৰু এই 3ৰ বৰ্গমূলটো নাই কাৰণে ৰুটৰ মাজত থাকি গ'ল। গতিকে আনচাৰটো আমাৰ এইটো। ইয়াত দুটা আছে প্লাছ আৰু মাইনাছ, +3√3 -3√3। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এইটো হ'ব 19 নম্বৰ। তেতিয়াহ'লে অপশ্যন চিটো কাৰেক্ট হ'ব, +-3√3 হ'ব। +-3√3 তোমালোকে চাবা, +-3√3 ধুনীয়া কাৰেক্ট হৈছে এইটো। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'বই আৰু হৈছেই। 20 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয়। তোমালোকে এটা কথা মনত ৰাখিবা, দ্বিঘাত বহুপদৰ লেখটো সদায় অধিবৃত্ত হয় বা পেৰাবোলা হয়। অধিবৃত্ত মানে কি, এই আকৃতিটো কি বুলি কোৱা হ'ব অধিবৃত্ত বুলি কোৱা হয়। এইটো অধিবৃত্ত। এনেকুৱা আকৃতি থাকিলে অধিবৃত্ত হয়, সি তলমুৱা হওক বা ওপৰমুৱা হওক অধিবৃত্ত হ'ব। দ্বিঘাত বহুপদৰ লেখটো সদায় কি হৈছে অধিবৃত্ত হ'ব। তেনেহ'লে বুজা গ'ল এইটো অধিবৃত্ত, এইটো অধিবৃত্ত, এইটো অধিবৃত্ত। তাত এই তিনিওটাই কি হ'ব দ্বিঘাত বহুপদৰ লেখ হয়। তেনে নহয় কোনটো, তেনেহ'লে এইটো। তিনিটা যদি দ্বিঘাত বহুপদৰ লেখ হয় তাহলে এইটো নহয় হ'ব। যে তলৰ কোনটো দ্বিঘাত বহুপদৰ লেখ নহয়, তেনেহ'লে এইটো নিশ্চয় হ'ব। এইটো তোমালোকে জানা যে x অক্ষক কাটিছে ক'ত, এটা দুটা তিনিটা বিন্দুত কাটিছে, গতিকে এইটো দ্বিঘাত বহুপদ হ'ব। দ্বিঘাত বহুপদ নহয়, দ্বিঘাত বহুপদৰ এই তিনিটা যিবিলাক লেখ কি হ'ব অধিবৃত্ত হ'ব।
ওপৰমুৱাও হ'ব পাৰে তলমুৱাও হ'ব পাৰে আপৱাৰ্ড পেৰাবোলা অৰ ডাউনৱাৰ্ড পেৰাবোলা হ'ব পাৰে ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you